জিলাৰ 500 বছৰ পুৰণি দুৰ্গা মন্দিৰেৰে আজিও ধৰি ৰাখিছে গাঁওখনৰ পূৰ্বৰ ঐতিহ্য। আৰু এইবাৰ যাৱা হওক নলবাৰীৰ বৰ এইবাৰ আমি আপোনালোকক লৈ যাব বিচাৰিছো নলবাৰীৰ এখন গাঁৱলৈ, য'ত আছে 518 বছৰীয়া প্ৰাচীনতম দুৰ্গা মন্দিৰ। এইখনে হৈছে আহোম ৰাজত্বৰ পূৰ্বেই স্থাপিত নলবাৰীৰ বৰনন্দী গাঁও। প্ৰায় 3 সহস্ৰাধিক লোকে বসবাস কৰে এই গাঁওখনত। মই আজি উপস্থিত আছো নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বৰনদী গাঁৱত, আৰু এই গাঁৱৰে মধ্যমণিত অৱস্থিত বৰনদীৰ প্ৰাচীনতম বুলি ক'লে ভুল হ'ব। আচলতে অসমৰ ভিতৰতে প্ৰাচীনতম দুৰ্গা মন্দিৰ প্ৰাংগণত। আৰু এই গাঁৱৰ বাসিন্দাৰ সৈতে মই কথা পাতিব বিচাৰিম, জানিব বিচাৰিম গাঁওখনৰ ইতিহাস আৰু এই মন্দিৰটো কেনেকৈ ইয়াত স্থাপন হৈছিল। প্ৰবাদ অনুসৰি, মই জনা অনুসৰি ইয়াত নৰবলি দিয়া হৈছিল। কেনেকৈনো নৰবলি প্ৰথা বন্ধ হ'ল, পৰ্যায়ক্ৰমে কেনেকৈ এই পূজাখন চলি আছে, বা এই গাঁৱৰ মানুহ বা যি এওঁলোকৰ যি জনসংখ্যা বা জনবসতি কেনেকুৱা ধৰণৰ, সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। আহকচোন জানো। আচ্ছা, জনাওকচোন আচলতে এই মন্দিৰটোৰ ইতিহাস কেনেকুৱা? এই মন্দিৰটো আজিৰ পৰা 517 বছৰ পূৰ্বে আমাৰ পূৰ্বপুৰুষে স্থাপন কৰিছিল। আজি আমি যি স্থানত আছোঁ সেই স্থানলৈকে অহাৰ প্ৰায় 350 বছৰমানহে হ'ল। তাৰ আগতে আমাৰ এই মন্দিৰৰ উত্তৰ ফালে ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰ হ'ব, আধা ফালাং উত্তৰে আমাৰ প্ৰথম তাত দুৰ্গা পূজাৰ নিৰ্ণয় কৰিছিল। তাত দুৰ্গা পূজা চলিছিল। বৰ্তমান ইয়াৰ পূজা কেনেকৈ চলিছে? আমাৰ ইয়াত পূজা ইয়ালৈকে অহা প্ৰায় 350 বছৰ হ'ল। এই 350 বছৰত যেতিয়া তাত নৰবলি দিয়াৰ কাৰণে এটা বিভ্ৰাট হ'ল, সেইকাৰণে আমাৰ ইয়াত কি কৰিলে, ইয়ালৈকে পূজা অনাৰ পিছত আমাৰ বলি প্ৰথাটো উঠাই দিলে। কিন্তু পথা, পাৰ, মহ এইবিলাক ইয়াত উৎসৰ্গা হয়, আৰু উৎসৰ্গা হোৱাৰ পিছত মঠ আদি কি হয়, সেই পাললৈকে পঠাই দিয়ে। সেই পাললৈকে যাতে মঠটো যাতে ৰক্ষণ দিয়ে পঠাই দিয়ে। আৰু পাৰ মথাখিনি হয়তো গৃহস্থই কিছুমান যাতে এৰি দিয়াই থাকে, ঠিক এনেকুৱা কৰি পূজাখনৰ বলি প্ৰথাটো চলি আছে। আৰু এই পূজাখন সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত হয়। আৰু এই পূজাৰ বিশেষত্ব হ'ল কি, যে আজি অসমৰ বিভিন্ন ঠাইত যদিও দুৰ্গা পূজা অনুষ্ঠিত হয়, তাত মাত্ৰ 5 দিনৰ কাৰণে বেছি কৰে। কিন্তু আমাৰ ইয়াত পূজাটো কেনেকুৱা হয়, 12 মাহে চলিছিল। আহোম ৰাজত্বৰ সময়ছোৱাতে দেৱী দুৰ্গাৰ চৰণত নৰবলি দি ৰোষত পৰিছিল বৰনন্দীবাসী। পৰৱৰ্তী সময়ত সংস্কাৰমুখী হৈ বলি বিধান ত্যাগ কৰি 12 মাহে দেৱী দুৰ্গাক পূজা অৰ্চনা কৰি আহিছে বৰনন্দীবাসীয়ে। নৰ অৰ্থাৎ মানুহ বলি দিয়াৰ বাবেই অঞ্চলটো প্ৰথমে নন্দী আৰু পিছলৈ গাঁওখনৰ পৰিসৰ বৃদ্ধি হোৱাত বৰনন্দী হোৱা বুলি জানিবলৈ দিয়ে গাঁওবাসীয়ে। বৰনদী গাঁৱৰ অন্যতম অনুষ্ঠান হৈছে গণেশ দেৱালয়। 101 চনতে স্থাপন কৰা এই গণেশ দেৱালয়খনৰ জৰিয়তে দিয়ে গাঁওখনৰ প্ৰায় 12টা অনুষ্ঠান চলি আছে। তেওঁলোকে ইয়াৰ যি মাটি আছিলে, এই মাটিতে সেই 12টা অনুষ্ঠান স্থাপন কৰা হৈছে। পৰৱৰ্তী সময়ত সেই 12টা অনুষ্ঠানে বৰ্তমানে বৰনদীক গৌৰৱান্বিত কৰি ৰাখিছে। এটা ক'ব নেকি, কেনেকুৱা বৰ্তমান যাত্ৰীৰ আমাৰ ইয়াতে যথেষ্ট হয়। আমাৰ গাঁৱত প্ৰতি বছৰে গণেশ চতুৰ্থী তিথি গণেশ পূজা হয়। আমি অগণন ভক্তৰ উপস্থিতিত প্ৰতি বছৰে পালন কৰি আহিছোঁ। আৰু যোৱা বছৰ আমি গণপতি যজ্ঞ হিচাপে এই অনুষ্ঠানটো আমি পালন কৰিছোঁ। আমাৰ যি পুখুৰী এটা আছে, ডাঙৰ পুখুৰী, সেইটো 1801 চনতে খন্দা হৈছিল। সেইটোক কয় আমি নপুখুৰী বুলি কোৱা হয়। নিশ্চিতভাৱে আচলতে এই অনুষ্ঠানটোৰ জৰিয়তে দিয়ে বৰনদীৰ বহুকেইটা অনুষ্ঠান এতিয়াও চলি আছে, আৰু প্ৰতিদিনে ইয়াত যথেষ্ট সংখ্যক যি যাত্ৰী আছে, যাত্ৰীসকলে ভিৰ কৰে।
গণেশ দেৱতাৰ পূজা অৰ্চনা কৰিবলৈ। ধৰ্মীয় পৰম্পৰা তথা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া বৰনন্দীবাসী ৰাইজ। গাঁওখনত আছে 518 বছৰ গৰকা এই প্ৰাচীনতম দুৰ্গা মন্দিৰটো। আধ্যাত্মিকতাৰ ক্ষেত্ৰত যথেষ্ট উৎসাহী গাঁওবাসী। 1801 চনতে স্থাপন হোৱা এইটো গণেশ দেৱালয়। গাঁওখনত আহোম ৰজা শিৱসিংহৰ ৰাজত্বকালতে কনৌজৰ ব্ৰাহ্মণ বংশক হাজোৰ মাধৱ দেৱালয়ৰ পূজা অৰ্চনাৰ দায়িত্ব দিয়াৰ পিছতে তেওঁৰ বংশধৰ ৰামানন্দ ভট্টাচাৰ্যই বৰনন্দীত আহি পূজা অৰ্চনা কৰিবলৈ লয়। সেই সময়তে হাজোৰ দেৱালয়ে বৰনন্দীত গণেশ দেৱালয়ৰ নামত 100 বিঘা মাটি দান কৰিছিল। পৰৱৰ্তী সময়ত সেই গণেশ দেৱালয়ৰ ভূমিতে বৰনন্দীত মহাবিষ্ণু যজ্ঞস্থলী নিৰ্মাণ কৰা হয়। এই গণেশ দেৱালয়ত প্ৰতিদিনে যথেষ্ট ভক্তৰ আগমন ঘটাৰ উপৰিও গণেশ চতুৰ্থীৰ তিথিত গণেশ পূজাত অজস্ৰ ভক্তৰ সমাগম ঘটে। আনহাতে বৃহত্তৰ অঞ্চলটোত সৃষ্টি হোৱা নানা অপায় অমংগল নাশৰ বাবে যজ্ঞ কৰাৰ সিদ্ধান্ত লয় গাঁওবাসীয়ে। তেতিয়াই গণেশ দেৱালয়ৰ ভূমিত মহাবিষ্ণু যজ্ঞস্থলী স্থাপন কৰি 1922 চনত মহাবিষ্ণু যজ্ঞ আৰম্ভ কৰে বৰনন্দীত। তেতিয়াৰ পৰাই প্ৰতি বছৰে চৈত্ৰ পূৰ্ণিমাত যজ্ঞ চলি আহিছে গাঁওখনত। এই বছৰেকীয়া যজ্ঞত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটে। ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰাৰ সমান্তৰালকৈ গাঁওখনে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দি আহিছে। গাঁওখনত কেইবাখনো প্ৰাথমিক বিদ্যালয় গঢ়ি উঠাৰ লগতে বৰনন্দী উচ্চ মাধ্যমিক বিদ্যালয়, মহিলা শিক্ষাৰ বাবে আছে বৰনন্দী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, সংস্কৃত শিক্ষাৰ বাবে আছে মহাবিষ্ণু চতুষ্পাঠী। ইয়াৰ উপৰিও গাঁওখনত পশ্চিম নলবাৰী কনিষ্ঠ মহাবিদ্যালয় গঢ় দি গাঁৱৰ ছাত্ৰ ছাত্ৰীৰ লগতে বৃহত্তৰ অঞ্চলটোত এক শৈক্ষিক পৰিৱেশ গঢ়ি তুলিছে। গাঁওখনৰ ভিতৰলৈ সোমাই গৈ আমি প্ৰত্যক্ষ কৰিলো তাহানিৰ এই বৰনন্দী গাঁওখনত মানুহ বলি দিয়াৰ সেই ঠাইটুকুৰা। বৰ্তমান য'ত এটা পুখুৰী আছে। বৰনদীৰ এটা বিশেষ স্থানত বৰনদীৰ লগতে ৰাজ্যৰ এটা বিশেষ স্থান বুলি ক'ব লাগিব, কিয়নো 500 বছৰ পূৰ্বে এই পুখুৰীটো মোৰ পাছফালে থকা এই পুখুৰীটোতে ইয়াৰ যি স্থানীয় বাসিন্দা আছিল তেওঁলোকে মানে দিছিল নৰবলি। দেৱী দুৰ্গাক পূজা অৰ্চনা কৰিবলৈ তেওঁলোকে নৰবলি দি ৰোষত পৰিছিল আহোম স্বৰ্গদেউসকলৰ। তাৰ পাছতে ইয়াৰ পৰা যি এই গাঁৱৰ বাসিন্দা আছিল এই গাঁৱৰ বাসিন্দাসকলে সংস্কাৰকামী হৈ নৰবলি দিয়াৰ বাবে ইয়াৰ পৰা ইয়াতে দুৰ্গা মন্দিৰ আছিল, এই দুৰ্গা মন্দিৰটো স্থানান্তৰ কৰি ইয়াৰ পৰা প্ৰায় 300 মিটাৰ দূৰত স্থানান্তৰ কৰি তেওঁলোকে স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত সেই স্থানতেই তেওঁলোকে বিগত প্ৰায় 500 বছৰ ধৰি নিৰলসভাৱে চলাই আহিছে দেৱী দুৰ্গাৰ পূজা অৰ্চনা। ধৰ্মীয় পৰম্পৰা, শিক্ষা দীক্ষাৰ লগতে গাঁওখনৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট টনকিয়াল। গাঁওখনত আছে এখন ৰাজ্যিক চিকিৎসালয়। এই চিকিৎসালয়খনে গাঁওবাসীৰ লগতে উত্তৰ পূব অঞ্চলৰ প্ৰায় 10খন গাঁৱৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। গাঁওখনত আছে এখন পশু চিকিৎসালয়ো। সকলো ক্ষেত্ৰতেই আগবঢ়া এই বৰনন্দী গাঁওখন। বিশুদ্ধ খোৱাপানীৰ বাবে বৰনন্দী অঞ্চলত আছে এটা খোৱাপানীৰ আঁচনি। আমি অনুভৱ কৰিলো আন আন গাঁওসমূহৰ তুলনাত নলবাৰীৰ এই বৰনন্দী গাঁওখন যথেষ্ট আগবঢ়া। অৰ্থনৈতিক, সামাজিক সকলো দিশতেই আগবঢ়া নলবাৰীৰ এই বৰনন্দী গাঁওখন। ইয়াৰ লগে লগে শুৱনি আমাৰ গাঁৱৰ পৰা বিদায় লৈছো। ধন্যবাদ।